ইমান সুন্দৰ হৈছে, আপোনালোকে এনেকৈও খাব পাৰে। মই কাটি দেখুৱাইছোঁ, নহ'লে এনেকৈও খাব পাৰে। বহুত আচলতে খাবলৈ সোৱাদময় হৈছিলে। আপোনালোকৰ ওচৰলৈ সেইকাৰণে মই ৰেচিপিটো আগবঢ়ালোঁ। পাৰ্ট 1 ভিডিঅ' ইতিমধ্যে আপোনালোকে চালে বুলি মই আশা ৰাখিলোঁ। পাৰ্ট 2 ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ নাৰিকলখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত এনেকৈ গুড়ি কৰি ল'লোঁ। এতিয়া অ'টছ আৰু পিঠাগুড়ি সানি লৈছোঁ, অকণমান ঘি দি দিছিলোঁ। লগতে এতিয়া মই নাৰিকল ৰুকা আৰু বিশেষকৈ ক'বলৈ গ'লে ইয়াত চেনি ব্যৱহাৰ কৰা নাই, গুড়ে সৈতে একেলগে মিশ্ৰণটো বিশেষকৈ ষ্টাফিংটো বনাই ল'লোঁ। ষ্টাফিংটো বনোৱাৰ পাছত যেতিয়া ৰাউণ্ড কৰিলোঁ, 1 বাইট লৈছোঁ, এনেকুৱা সুন্দৰ লাগিছে খাবলৈ কাৰণে। আৰু কলপাতত এনেকৈ সজাই ল'লোঁ। কলপাতত সজালে আচলতে যিকোনো বস্তু খাবলৈও ভাল লাগে আৰু সোৱাদময়ো হয়। কলপাতত সজোৱা বস্তু আচলতে হেল্থৰ কাৰণে বহুত ভাল।